গুৱাহাটীত এপিআৰও গ্ৰাছৰুট ফুটবল লীগ ৩০টা ফুটবল দলৰ অংশগ্ৰহণ প্ৰায় ২০০ গৰাকী উদীয়মান ফুটবলাৰৰ সমাৱেশ জীপাল অসম আৰক্ষী অনাতাঁৰ প্ৰশিক্ষণ বিদ্যালয়ৰ খেলপথাৰ শনিবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ জালুকবাৰীস্থিত অসম আৰক্ষী অনাতাঁৰ প্ৰশিক্ষণ বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে এপিআৰও GFCC গ্ৰাছৰুট ফুটবল লীগ ২০২৬ এপিআৰও গ্ৰাছৰুট ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত তৃণমূল পৰ্যায়ৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে মুঠ ৩০টা ফুটবল দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ক্লাবসমূহৰ ভিতৰত অন্যতম মনোময় স্পৰ্টছ ক্লাব IITG ক্লাব গুৱাহাটী ইউনাইটেড FC নৰ্থ ইষ্ট ইলাইট ছচাৰ স্কুল ৱাৰিয়ৰ্ছ FC ব্লু ফ'ৰ্চ বশিষ্ঠ FCC গড়চুক FC UKS APRO GFCC দৰং FCC আৰু আজাৰা বি ৰূপালীন ক্লাব প্ৰতিযোগিতাখনত 7 অনূৰ্ধ্ব 9 অনূৰ্ধ্ব 11 অনূৰ্ধ্ব আৰু 13 অনূৰ্ধ্ব শাখাত প্ৰায় ২০০ গৰাকী উদীয়মান খেলুৱৈয়ে ক্ৰীড়াংগনত দাঙি ধৰিছে দুভৰিৰ যাদু 11 অনূৰ্ধ্ব আৰু 13 অনূৰ্ধ্ব শাখাৰ মেচ 7A ছাইডত অনুষ্ঠিত হোৱাৰ বিপৰীতে 7 অনূৰ্ধ্ব আৰু 9 অনূৰ্ধ্ব শাখাৰ মেচ অনুষ্ঠিত হৈছে 5A ছাইডত উদীয়মান খেলুৱৈসকলক প্ৰতিযোগিতাৰ এখন মঞ্চ প্ৰদান কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে এপিআৰও গ্ৰাছৰুট ফুটবল কোচিং চেণ্টাৰে এই সন্দৰ্ভত জনালে চেণ্টাৰটোৰ মুখ্য প্ৰশিক্ষক তথা প্ৰাক্তন ফুটবলাৰ লোচন শইকীয়াই আমাৰ এইবাৰত আমাৰ বহুখিনি দল হৈছে আমি ভবা নাছিলোঁ এনেকুৱা দল হ'ব বুলি কিন্তু এইবাৰহে আমাৰ যথেষ্ট দল হৈছে আণ্ডাৰ 13ত 15টা দল হৈছে টোটেল আমাৰ মিলাই পেলাই আমাৰ 30টা দল হৈছে গোটেইকেইটা কেটেগৰীতে এই 30টা দলৰ মাজত আমাৰ প্ৰায় 200মান ষ্টুডেণ্টে আজি ভাগ লৈছে এইটো প্লেটফৰ্মত আৰু এই 200 ষ্টুডেণ্টে যে সুযোগ পাইছে এই সুযোগটো যাতে আৰু বেলেগ বেলেগ ভেন্যুত হৈ থাকক এই ভেন্যুটো আমাৰ মাহৰ মূৰত বা দুমাহৰ মূৰত এনেকৈ ক'ৰবাত যদি অনুষ্ঠিত হৈ থাকে তেতিয়াহ'লে আমাৰ খেলুৱৈ ওলাব বুলি আমি আশা একেলগে আমাৰ তিনিখন গ্ৰাউণ্ডত 3টা খেল চলি আছে আণ্ডাৰ 13ৰ এটা গ্ৰাউণ্ডত চলি আছে আণ্ডাৰ 11 এটা গ্ৰাউণ্ডত চলি আছে আৰু আণ্ডাৰ 9 এটা গ্ৰাউণ্ডত চলি আছে আণ্ডাৰ 7 আজি নেখেলে আণ্ডাৰ 7 অহাকালি খেলিব বুলি মই আশা ৰাখিছোঁ এইটো আমাৰ আণ্ডাৰ 13 আৰু আণ্ডাৰ 11 7A ছাইড আৰু আণ্ডাৰ 9 আৰু আণ্ডাৰ 7 আমাৰ 5A ছাইড কৰিছোঁ ফাইনেল অহাকালি আবেলি আমি অনুষ্ঠিত কৰিম আৰু এইটো লীগ পৰ্যায়ত চলিছে এইটো লীগৰ পৰা আমি গ্ৰুপ কৰি দিছোঁ গ্ৰুপৰ পৰা আমাৰ তিনিটা চাই যিকেইটা গ্ৰুপ আছে দুটাকৈ ওলাব এইটো আমি ডাইৰেক্ট ছেমিফাইনেল কৰি আমি ফাইনেললৈ কৰি লৈ যাম কাইলৈ আমাৰ আবেলি আমি 3টাৰ পৰা আমি ফাইনেল পৰ্যায়লৈকে যামগৈ শনিবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল প্ৰাক্তন ফুটবলাৰ তথা অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সঞ্জীৱা ৰংপি অসম দলৰ প্ৰাক্তন ফুটবলাৰ তথা C লাইচেন্সপ্ৰাপ্ত প্ৰশিক্ষক খগেন শইকীয়া সন্তোষ ট্ৰফিৰ অসম দলৰ খেলুৱৈ নবীন ৰাভা বিশিষ্ট অতিথিসকলে কণ খেলুৱৈসকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ আগবঢ়োৱাৰ লগতে কৰমৰ্দন কৰিলে উৎসাহিত এপিআৰও গ্ৰাছৰুট ফুটবল কোচিং চেণ্টাৰৰ প্ৰচেষ্টাক শলাগিলে দুই প্ৰাক্তন ফুটবলাৰে বিৰাট ভাল লাগিছে ইয়াত মই উপস্থিত মই নিজেও আহিছোঁ খেলাও চাইছোঁ আৰু বিৰাট আনন্দিত আৰু এপিআৰও গ্ৰাছৰুট কোচিং চেণ্টাৰ আজি খেলটো পতাৰ কাৰণে আৰু এইটো হৈ থাকক প্ৰত্যেক বছৰ হ'ব লাগিব মই আশা ৰাখিছোঁ যে এইটো মানে ভৱিষ্যতত খেলটো আৰু মানে উন্নতি হওক আৰু লোচন শইকীয়া অকল ইয়াত বুলি নহয় বেলেগ মানে আপোনাৰ আসাম ফুটবল এছ'চিয়েশ্যনৰ তাতেও মানে জড়িত হৈ থাকে আৰু এইখিনিও নিজে মানে টাইমটো লৈ আৰু নিজে গ্ৰাছৰুটৰ মানে কোচিং কৰি আছে আৰু বিৰাট ভাল লাগিছে যে নিজেও ফুটবল খেলিছিলে আৰু খেলা বিষয়ত সি নিজেও গম পায় এইটোনে আজি নিজে উপস্থিত থকা আৰু সি নিজে খেলাটো চলাই এইটো বিৰাট মানে ডাঙৰ কথা নহয় কিন্তু সি কৰি থাকক আৰু মই বিৰাট ভাল লাগিছে লোচন শইকীয়া আৰু মই তাক মানে ভৱিষ্যতত মই তাক মানে খেলটো সদায় ফিল্ডত অহাৰ কাৰণে আৰু ল'ৰা ছোৱালী তেখেত আণ্ডাৰতে বহুত ল'ৰা ছোৱালীও ওলাইছে ডিষ্ট্ৰিক্টো খেলিছে ষ্টেটো খেলিছে ইণ্ডিয়াও খেলিছে আৰু মই এইটোৱে ক'ব পাৰিছোঁ যে এইটো ৰাখক সদায় ধৰি ৰাখক আৰু
এইটো মানে কি আৰু ইয়াৰ পৰা প্লেটফৰ্মটো পাব, আপোনাৰ ডিষ্ট্ৰিক্ট লেভেল খেলিব পাব, আপোনাৰ ষ্টেট লেভেল বা কাণ্ট্ৰি ৰিপ্ৰেজেণ্ট কৰিব পাৰ। এইটোৱে আমাৰ মই এইটোৱে আশা ৰাখিছোঁ যে এইটো হৈ থাকিলে মানে ভাল আৰু ল'ৰা ছোৱালীক খেলাটো যাতে নিজে মানে পাৰফৰ্মেঞ্চটো ৰাখিব পাৰে আৰু। মই আজি খেলখনৰ বিষয়ে মই লোচন শইকীয়াক অশেষ ধন্যবাদ জনাম। তেওঁ বহুত কষ্টৰ মাজেৰে এই খেলখন চলাই আছে প্ৰতি বছৰে, আৰু ইয়াৰ পৰা বহুত ল'ৰা ওলাইছেও। আৰু মই আশা কৰোঁ লোচন শইকীয়া আৰু ৰবি লোচন স্বৰ্গীয়াৰী ডাঙৰীয়াই মানে এই কোচিং চেণ্টাৰটো ধৰি ৰখাৰ কাৰণে, আৰু আশা কৰোঁ তেওঁ আগলৈও ভৱিষ্যতলৈও তেওঁলোকে ইয়াৰ পৰা বহুত ল'ৰা মানে প্ৰডাকশ্যন কৰিব বুলি ভাবোঁ। আৰু মই বশিষ্ঠ ফুটবল কোচিং চেণ্টাৰৰ মই কোচ হয়, তাৰ এইটো লৈ আহিছোঁ। উল্লেখ্য যে প্ৰতিভাসম্পন্ন ফুটবলাৰৰ সৃষ্টিৰ উদ্দেশ্য সৰুগত কৰি 2014 চনত গঢ়ি তোলা হৈছিল APRO গ্ৰাছৰুট ফুটবল কোচিং চেণ্টাৰৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাক মুহূৰ্তত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই প্ৰতিযোগিতা। আগলৈ এই কোচিং চেণ্টাৰৰ উদ্যোগত এই প্ৰতিযোগিতা অব্যাহত থাকিব বুলি জনালে প্ৰশিক্ষক লোচন শইকীয়াই। এইটো APRO কোচিং চেণ্টাৰ আমি ইষ্টাব্লিছ কৰিছিলোঁ 2014ত, আৰু তেতিয়াৰ পৰাই আমি এই ইষ্টাব্লিছ ডেৰ আগমুহূৰ্তত আমি টুৰ্ণামেণ্টখন প্ৰত্যেক বছৰে অনুষ্ঠিত কৰোঁ। আৰু সেই গতিকে এইবাৰো আমি পাতিবৰ কাৰণে সুবিধা কৰিলোঁ। আৰু এই APRO কোচিং চেণ্টাৰৰ জৰিয়তে এই টুৰ্ণামেণ্টখনো চলি থাকিব, আৰু APRO কোচিং চেণ্টাৰো অনাগত দিনত চলি থাকিব, সেইটোৱে আশা ৰাখিছোঁ। আৰু ইয়াৰ পৰা ভাল ভাল খেলুৱৈ সৃষ্টি হ'ব, আৰু ফুটবলক আগুৱাই নিয়াৰ আমাৰ কৰ্তব্য। সেই গতিকে আমি এজন প্ৰশিক্ষক হিচাপে আৰু এজন ফুটবলৰ প্লেয়াৰ হিচাপে আমি খেলুৱৈসকলক আগবঢ়াই লৈ যাব লাগিব। সেই গতিকে খেলৰ মাধ্যমেদি আমি যুৱ খেলুৱৈক এটা প্লেটফৰ্ম দিয়াৰ প্ৰয়াস কৰিছোঁ। আৰু এই সুযোগতে আমাৰ APRO গ্ৰাছৰুট চেণ্টাৰ আৰু APROৰ আমাৰ আমি ৰবি লোচন স্বৰ্গীয়াৰী আৰু কমল বসুমতাৰী তেখেতলোকেও লাগি আছে এই কোচিং চেণ্টাৰত। মই ইয়াত আছিলোঁ আৰু ইয়াত বৰ্তমানো লাগি থাকোঁ, আৰু মই ডিউটিটো আছোঁ। ডিউটি কৰিও মই এনেকুৱা কিছুমান অনুষ্ঠান চলাই লৈ গৈ আছোঁ। সেই গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ ইয়ালৈ অহা সকলো খেলুৱৈ আৰু অভিভাৱকসকল, তেওঁলোকেও বহু কষ্ট কৰিছে এই খেলুৱৈসকলক লৈ অহাৰ দিশত। সেই গতিকে মই ভাল লাগিছে, আৰু আমি অনাগত দিনত আহি থকা দিনত আমি এই অনুষ্ঠানটো চলাই লৈ যাম বুলি আশা ৰাখিছোঁ। লগতে আমাৰ কোচিং চেণ্টাৰৰ ছেক্ৰেটৰী ৰবি লোচন স্বৰ্গীয়াৰী আৰু কমল বসুমতাৰী আৰু আমাৰ SP ছাৰ, তেখেত আমাৰ লগত আছে। তেখেতেও আমাক এই টুৰ্ণামেণ্টখন পতাত সহযোগিতা কৰিলে। সেই গতিকে আমি নথৈ আনন্দিত হৈছোঁ, তেখেতকো আমি শলাগিছোঁ, আৰু আমাৰ এই অনুষ্ঠানটো যাতে চলি থাকে, সেই গতিকে মই এই কামনা কৰিছোঁ। ইফালে এই প্ৰতিযোগিতাখন আয়োজন কৰাত বিশেষভাৱে সহযোগিতা কৰিছে APROৰ যোগাযোগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক চিত্তৰঞ্জন ওজাই। APRO গ্ৰাছৰুট ফুটবল কোচিং চেণ্টাৰৰ এগৰাকী শুভাকাংক্ষী হিচাপে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক শুভকামনা জনাইছে চিত্তৰঞ্জন ওজাই। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক APRO গ্ৰাছৰুট ফুটবল লীগ। এনে প্ৰতিযোগিতাৰ আচলত ধৰি ফুটবলৰ ক্ৰীড়াংগনত দোপতদোপে আগুৱাই যাওক উদিত খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।